কৰিছিল আৰু তেওঁলোকে অনা কাৰ্বি লোকসকলে কাৰ্বি আংলঙত যিবোৰ সুবিধা পাই আছে বা তেওঁলোকৰ যেনেকুৱা ধৰণৰ আগ্ৰাসন আছে তাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু দেওবাৰে সেই প্ৰতিবাদ কৰি থকাৰ মাজতেই 4-5 জন মান প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি ৰাখিছিল আৰু আজি পুনৰ তেওঁলোকক মুকলি কৰি দিয়াৰ দাবীত কাৰ্বি আংলঙৰ খেৰণিত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল ঘাইপথ অৱৰোধ কৰিছিল আৰু সেই সময়তেই আৰক্ষীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সৈতে কাৰ্বি প্ৰতিবাদকাৰীসকলৰ এটা ঠেলা হেঁচা হয় তেওঁলোকৰ মাজত হতাহতি হয় আৰু শেষত আৰক্ষীয়ে গুলীচালনা কৰে গুলীচালনাত 3 জন লোক আহত হৈছে আৰু এক উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু সেই গুলীচালনাৰ পাছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে কাৰ্বি আংলঙত প্ৰতিবাদকাৰী একাংশ গৈ CM তুলিৰাম ৰঙাঙৰ যেটো ঘৰ আছে তাত অগ্নি সংযোগ কৰিছে এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাই আছো এয়া হৈছে কাৰ্বি আংলঙৰ দৃশ্য এদৰে তুলিৰাম ৰঙাঙৰ ঘৰত অগ্নি সংযোগ কৰা হৈছে যেটো কাৰ্বি অটোনমাস কাউন্সিলৰ CM হয় তুলিৰাম ৰঙাঙ তেওঁৰ ঘৰক টাৰ্গেট কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে আৰু এই যুঁজখন লাগিছে কাৰ্বি আৰু অনা কাৰ্বি সকলৰ মাজত কাৰণ কাৰ্বি লোকসকলে অভিযোগ উত্থাপন কৰিছিল যে কাৰ্বি আংলঙত দিনক দিনে অনা কাৰ্বি লোকসকলৰ আগ্ৰাসন বৃদ্ধি পাইছে যিসকল কাৰ্বি লোক নহয় তেওঁলোকে অধিক সুবিধা পাবলৈ আৰম্ভ কৰিছে তেওঁলোকে ব্যৱসায় বাণিজ্যত আগবাঢ়ি গৈছে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছৰ পৰিস্থিতি হৈছে এয়া কালিৰ দিনটোত তেওঁলোকে 3 জন প্ৰতিবাদকাৰীক আটক কৰি নিজৰ জিম্মাত ৰাখিছিল আৰক্ষীয়ে আজি দিনৰ প্ৰায় 12 মান বজাৰ পৰা খেৰণিত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল প্ৰায় হাজাৰ কাৰ্বি প্ৰতিবাদকাৰীয়ে হাজাৰ কাৰ্বি লোক ওলাই আহিছে তেওঁলোকে আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকৰ এটাই দাবী আছিল যে কালি ৰাতি যে কেজন কাৰ্বি লোকক তেওঁলোকে প্ৰতিবাদকাৰীক তেওঁলোকে আটক কৰি ৰাখিছে তেওঁলোকক মুকলি কৰি দিব লাগে আৰু সেই মুকলি কৰি নিদিয়াৰ বাবেই তেওঁলোকে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰি যাবলৈ সন্মতি হোৱা নাছিল কিন্তু আৰক্ষীৰ সৈতে ইয়াত আপোনালোকক দেখুৱাই আছো প্ৰত্যক্ষ সংঘাত লাগিছে এদৰে প্ৰথমতে ঠেলা হেঁচা লাগে মাৰপিট লাগে আৰু তাৰ পাছত যেতিয়া আৰক্ষীয়ে গুলি চলায় আজি পুনৰ 3 জন প্ৰতিবাদকাৰী গুলিত দেহত গুলি লাগিছে তেওঁলোকক অতি সংকটজনক অৱস্থাত প্ৰতিবাদকাৰী সকলে তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছে অগ্নিগৰ্ভ হৈ পৰিছে কাৰ্বি আংলঙৰ পৰিস্থিতি CM তুলিৰাম ৰঙাঙৰ ঘৰত অগ্নি সংযোগ কৰিছে আৰু তাৰ পাছৰ পৰিস্থিতি দেখুৱাই আছো কিছু সময় পূৰ্বে আমাৰ সংবাদদাতা প্ৰণৱ কুমাৰ শৰ্মাই তাৰ পৰা দেখুৱাইছে এইদৰে প্ৰতিবাদকাৰী সকল ওলাই আহিছে সকলো কাৰ্বি লোক তেওঁলোকৰ এটাই কথা যে কাৰ্বি আংলঙত কাৰ্বি লোকসকলৰ যি অগ্ৰাধিকাৰ আছে সেয়া অটুট থাকিব লাগিব কিন্তু শেহতীয়াকৈ তেওঁলোকৰ অভিযোগ উত্থাপন কৰিছে যে অনা কাৰ্বি লোকসকলে কাৰ্বি আংলঙত বেছিকৈ দবদপাইছে তেওঁলোকৰ দবদপনি বৃদ্ধি পাইছে আৰু সেই অনা কাৰ্বি লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিল সেই প্ৰতিবাদৰ মাজতেই প্ৰতিবাদ দমন কৰিবলৈ আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে তাত তেওঁলোক খৰ্গগ্ৰস্ত হৈ উঠিছে আৰু আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত তেওঁলোক লিপ্ত হৈছে আৰু এতিয়া তেওঁলোকৰ এটাই কথা যে তেওঁলোকে প্ৰতিবাদ কৰি যাব তেওঁলোকৰ প্ৰতিবাদকাৰী সকলক যদি তেওঁলোকে মুকলি কৰি নিদিয়ে কিন্তু তাৰ মাজতেই বিক্ষিপ্ত ঘটনা কিছুমান পোহৰলৈ আহিছে যে CM তুলিৰাম ৰঙাঙৰ ঘৰক তেওঁলোকে টাৰ্গেট কৰি লৈছে য'ত তুলিৰাম ৰঙাঙৰ ঘৰত অগ্নি সংযোগ কৰা হৈছে হাজাৰ কাৰ্বি প্ৰতিবাদকাৰী ওলাই আহিছে আৰু অনা কাৰ্বি আগ্ৰাসনৰ বিৰুদ্ধে এই প্ৰতিবাদ তেওঁলোকে চলাই গৈছিল আৰু তাৰ পাছৰ পৰিস্থিতি এতিয়াও আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আমাৰ সংবাদদাতা প্ৰণৱ কুমাৰ শৰ্মাই জনোৱা মতে এতিয়াও প্ৰতিবাদকাৰীসকল তাৰ পৰা আঁতৰি যোৱা নাই তেওঁলোকে ঠায়ে গৈ কিছু অঞ্চলত তেওঁলোক ৰখি আছে আৰু প্ৰতিবাদ এই অধিক উত্তপ্ত হোৱাৰ আশংকা দেখা দিছে কাৰ্বি আংলঙৰ পৰিস্থিতি আপোনালোকক জনাই আছো এয়া কাৰ্বি আংলঙৰ খেৰণিত আজি এটা প্ৰতিবাদ হৈছিল আৰু প্ৰতিবাদৰ সময়তেই এদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল অনা কাৰ্বিসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে মাপ মাতি আহিছে কাৰ্বি আংলঙৰ কাৰ্বি লোকসকলে যিসকলে খিলঞ্জীয়া লোকসকল আছে তেওঁলোকৰ এটাই কথা যে তেওঁলোকে কাৰ্বি আংলঙত অনা যিসকল কাৰ্বি লোক আছে তেওঁলোকৰ আগ্ৰাসনৰ বিৰুদ্ধে কাম কৰি যাব কোনো কাৰণত বাহিৰৰ পৰা যোৱা লোকসকলে যাতে এই কাৰ্বি আংলং জিলাখনত আগ্ৰাসন কৰিব নোৱাৰে যি আগ্ৰাসনৰ কিছুমান কথা ওলাই আছে আমি দেখি আছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগ্ৰাসনৰ এটা ভয়ংকৰ ৰূপ আমি দেখিছো আৰু তাৰ পাছৰ পৰিস্থিতি এদৰে আহত হৈছে লোকসকলক আহত প্ৰতিবাদকাৰী সকলকো কিন্তু তাৰ পৰা চিকিৎসালয়লৈ নিবলৈ কোনো ধৰণৰ আৰক্ষী প্ৰশাসনে ব্যৱস্থা কৰা নাছিল প্ৰতিবাদকাৰী সকলে তেওঁলোকক লৈ গৈছে প্ৰতিবাদকাৰী সকলে তেওঁলোকক হাস্পতাললৈ লৈ গৈছে 3 জন লোকৰ দেহত গুলি লাগিছে আৰু আহত কেবাজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে কিন্তু তাত কটকটীয়া নিৰাপত্তা বেষ্টনী মুতায়ন কৰা হৈছে যাতে কাৰ্বি আংলঙৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ নপৰে আৰু এই প্ৰতিবাদ চলি আছে পৰখি প্ৰায় প্ৰতিবাদ চলিছে কিন্তু কালি এই প্ৰতিবাদৰ সময়তেই প্ৰায় 5-6 জন মান প্ৰতিবাদকাৰীক এজন আহত লোকক এদৰে
তেওঁলোকে উঠাই নিজে লৈ গৈছে প্ৰতিবাদকাৰীসকলে এয়া হৈছে কাৰ্বি আংলঙৰ দৃশ্য আপোনালোকক দেখুৱাই আছো উত্তপ্ত হৈ পৰিছে স্তব্ধ হৈ পৰিছে এই খেৰণীৰ বৰ্তমানৰ পৰিস্থিতি আৰু তাত অৰ্ধসামৰিক বাহিনী অধিক মুতায়ন কৰা হৈছে আৰক্ষী আছে কিন্তু পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই লাহে লাহে আসলতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু এই যেটো বিদ্ৰোহৰ ৰূপমুকনি আসলতে যেটো প্ৰতিবাদৰ ৰূপমুকনি আছিল হেতু আছিল যে অনা কাৰ্বি লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিছিল কাৰ্বি লোকসকলে আৰু তেওঁলোকে এটা দাবী কৰিছিল যে কাৰ্বি আংলঙৰ অটোনমাস কাউন্সিলৰ যিজন সিএম হয় তেওঁলোকক পূৰ্ণ সমৰ্থন জনাওক বা এই প্ৰতিবাদলৈ তেওঁ সমৰ্থন জনাওক আৰু তেওঁলোকৰ যিবোৰ দাবী আছে সেই দাবীবোৰৰ সমৰ্থনত তেওঁ কথা কওক কিন্তু তেওঁলোকৰ অভিযোগ উত্থাপন কৰিছে যে সিএম তুলিৰাম ৰঙে কোনো ধৰণৰ তেওঁলোকৰ কথাত গুৰুত্ব প্ৰদান কৰা নাছিল তাৰ বিপৰীতে গৈ কালি প্ৰতিবাদ কৰিবলৈ অহা 4-5 জন মান প্ৰতিবাদকাৰীক তেওঁলোকে আবদ্ধ কৰি ৰাখিছিল আটক কৰি ৰাখিছিল আৰু আজি পুৱাৰ ভাগত সেই কাৰ্বি প্ৰতিবাদকাৰী কেজনক বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে সেই প্ৰতিবাদকাৰীসকলে আহি কাৰ্বি আংলঙৰ খেৰণীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল আৰু প্ৰায় এঘণ্টামান তেওঁলোকে পথ অৱৰোধ কৰিছিল শ যান বাহন তাত আবদ্ধ হৈ পৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে তাত আৰক্ষী উপস্থিত হৈছিল আৰক্ষী উপস্থিত হোৱাৰ সময়তে এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় একাংশ লোক আৰক্ষীৰ মতে প্ৰথমতে তেওঁলোকক আক্ৰমণ কৰিছিল সেই কাৰণে আৰক্ষীয়ে প্ৰথমতে শূন্যলৈ গুলি চলালে তাৰ পাছত তেওঁলোকে এই প্ৰতিবাদকাৰীসকললৈ লক্ষ্য কৰি গুলি চলাবলৈ বাধ্য হ'ল কিন্তু প্ৰতিবাদকাৰীসকলৰ মতে তেওঁলোকৰ প্ৰতিবাদ দমন কৰিবৰ কাৰণে সিএম তুলিৰাম ৰঙাং আৰু আৰক্ষী প্ৰশাসনে তেওঁলোকৰ ওপৰত জপিয়াই পৰিল অভিযোগ প্ৰতি অভিযোগ আছে কিন্তু তাৰ মাজতে যদি ক'বলৈ যাওঁ যে পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে সিএম তুলিৰাম ৰঙাঙৰ ঘৰতো অগ্নি সংযোগ কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে আৰু সেই প্ৰতিবাদকাৰীসকলৰ এতিয়াও তেওঁলোক হিচৰিত হৈ আছে এয়া তাত সিএম তুলিৰাম ৰঙাঙৰ ঘৰৰ গোটেই আশে-পাশে এতিয়া অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী মুতায়ন কৰি দিয়া হৈছে যাতে পৰিস্থিতি অধিক উত্তপ্ত নহয় আৰু এতিয়ালৈকে কাৰ্বি আংলঙৰ জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য এতিয়ালৈকে অহা নাই কোনো ধৰণৰ কথা তেওঁলোকে জনোৱা নাই কিন্তু পৰিস্থিতি শান্ত কৰিবৰ কাৰণে কাৰ্বি আংলঙৰ খেৰণী আৰু বিভিন্ন প্ৰান্তত য'ত এনেকুৱা প্ৰতিবাদবোৰ হৈছিল বা যিবোৰ অনা কাৰ্বি যিবোৰ অঞ্চল আছে য'ত কাৰ্বি লোকৰ সংখ্যা কম বা য'ত কাৰ্বি লোক আছে সেই অঞ্চলসমূহত যাতে অধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে অনা কাৰ্বি লোকসকলো শংকিত হৈ পৰিছে কাৰণ প্ৰতিবাদকাৰী যিটো উগ্ৰমূৰ্তি সেই উগ্ৰমূৰ্তি দেখি এটা কথা গম পোৱা গৈছে যে সিএম তুলিৰাম ৰঙাঙৰ ঘৰত যদি তেওঁলোকে আক্ৰমণ কৰিছে তেন্তে অধিক পৰিস্থিতি উত্তপ্ত হ'ব পাৰে আৰু কাৰ্বি আংলঙত যাতে এনেকুৱা জুইকুৰা নজ্বলে তাৰ কাৰণে আৰক্ষী প্ৰশাসনে ব্যৱস্থা কৰক কিন্তু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাই আছো যে প্ৰতিবাদৰ পাছতে প্ৰতিবাদে এটা ভয়ংকৰ ৰূপ গ্ৰহণ কৰিছে আৰু অনা কাৰ্বি আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কাৰ্বি লোকসকলে আৰু সেই প্ৰতিবাদে এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ইমানেই ভয়ংকৰ হৈ পৰিছে যে সিএম তুলিৰাম ৰঙাঙৰ ঘৰতো একাংশ প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰিলে আৰু সেই প্ৰতিবাদ এতিয়াও অব্যাহত আছে প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াবৰ কাৰণে আৰক্ষী নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিছে কেইবাবাৰো কিন্তু তথাপিও কেইবাটাও গোটত ভাগ হৈ আসলতে এই প্ৰতিবাদকাৰীসকলে বিভিন্ন স্থানত অৱস্থান কৰি আছে তেওঁলোকে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে বা পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে